মোৰ বয়স 24 বছৰ। মই ৰাজস্থানৰ এখন সৰু গাঁৱত শাহুমা আৰু শহুৰ দেউতাৰ লগত থাকোঁ। মোৰ স্বামী চৰকাৰী বেংকত কাম কৰে। তেওঁক গান্ধীনগৰলৈ বদলি কৰা হ'ল। গতিকে যোৱা এবছৰ ধৰি মোৰ স্বামীয়ে গান্ধীনগৰতে বাস কৰিছিল। মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ। মোৰ দীঘল দাঁত চুলি চিকুণ কঁকাল, সেইবাবে দেখিবলৈ মোক অতিকৈ বেছি ধুনীয়া লাগিছিল। মই যেতিয়া বাহিৰলৈ ওলাই আহিছিলোঁ, সকলো ল'ৰাৰ চকু মোৰ ওপৰতে নিবদ্ধ হৈ গৈছিল। এদিন শাহুমাৰ লগত মই বজাৰ কৰিবলৈ চহৰলৈ যাব লগা হ'ল। মোৰ এখন স্কুটি আছিল। বজাৰ কৰি থাকোঁতে সন্ধিয়া হ'ল। চাৰিওফালে আন্ধাৰ হৈ আহিছিল। বজাৰৰ পৰা ওলাই আহোঁতে আমাৰ এতিয়া বহুত দেৰি হৈ গৈছিল। আধা বাট আহি পাওঁতে আমাৰ স্কুটিখন হঠাতে বন্ধ হৈ গ'ল। এতিয়া কি কৰিব লাগে মই একেবাৰে বুজিব পৰা নাছিলোঁ। চৌদিশে বৰ আন্ধাৰ হোৱাৰ বাবে আমি ভয় খাবলৈ ধৰিলোঁ। এতিয়া মই লগে লগে মোৰ শহুৰ দেউতালৈ ফোন কৰিলোঁ। তেওঁ ক'লে যে যদি অটোৰিক্সা বা কিবা এটা বিচাৰি পোৱা তেন্তে গুচি আহা। কাৰোবাৰ ঘৰতে স্কুটিখন থৈ আহিবা। ৰাতিপুৱা মই আহি স্কুটিখন লৈ যামগৈ। আমাৰ ঘৰটো ইয়াৰ পৰা প্ৰায় 15 বা 17 কিলোমিটাৰ দূৰত্বত আছিল। ৰাস্তাত এইটো সময়ত একো যান বাহন মই দেখিবলৈ পৰা নাছিলোঁ। কিছু সময় অপেক্ষা কৰি দূৰৰ পৰাই ওচৰ চাপি অহা এখন বাহনৰ লাইট এটা দেখিবলৈ পালোঁ। মোৰ শাহুমাই এতিয়া গাড়ীখন দেখি গাড়ীখনলৈ হাত জোকাৰিছিল। গাড়ীখন তেতিয়া ৰৈ গ'ল। শাহুমাই এতিয়া তাৰ পৰা লিফ্ট বিচাৰিছিল যদিও ড্ৰাইভাৰজনে আন ঠাইলৈ যাব লাগিব বুলি ক'লে। তেতিয়া ল'ৰাটোক শাহুমাই অধিক টকাৰ প্ৰস্তাৱ দিলে। তেতিয়া সি মান্তি হৈ গ'ল। চালকজনৰ বয়স প্ৰায় 28ৰ পৰা 30 বছৰ হ'ব। সি বৰ ধুনীয়া আৰু শক্তিশালী আছিল। সি গাড়ীৰ পৰা দীঘল এডাল লাঠি উলিয়াই আমাৰ স্কুটিখন তাৰ গাড়ীখনত বান্ধি ল'লে। ইয়াৰ পিছতে তেওঁ আমাক সন্মুখত বহিবলৈ ক'লে। ড্ৰাইভাৰ আহি নিজৰ ছিটত বহিলহি। মই আৰু মোৰ শাহুমাই বহিবলৈ ধৰিলোঁ। তেতিয়া মই দেখিলোঁ আগৰ ছিটটোত মাত্ৰ 2জন মানুহেহে বহিব পাৰে। এখন আসন চালকৰ বাবে আৰু আনখন আসনত মোৰ শাহুমাই বহি আছিল। ড্ৰাইভাৰ আৰু মোৰ শাহুমাই ছিটত বহি আছিল। মাজতে অলপ গিয়াৰৰ হেণ্ডেল থকা ঠাইত অলপ ঠাই আছিল। পিছফালে বহিবলৈ ঠাই নাছিল, যিহেতু ড্ৰাইভাৰজনে আমাৰ স্কুটিখন তেওঁৰ গাড়ীত বান্ধি লৈছিল। মোৰ শাহুমাই শকত হোৱাৰ বাবে মাজৰ ছিটটোত বহিব পৰা নাছিল। গতিকে শাহুমাই মোক মাজৰ ছিটটোত বহিবলৈ ক'লে। এইটো কথা শুনি চালকজন এতিয়া আনন্দত আত্মহাৰা হৈ পৰিল। ড্ৰাইভাৰজনে গাড়ীখন ষ্টাৰ্ট কৰি গিয়াৰ সলনি কৰিবলৈ হেণ্ডেলটো আগলৈ পিছলৈ লৰচৰ কৰাৰ লগে লগে তেওঁৰ হাতখনে মোৰ উৰুটো পোনে পোনে স্পৰ্শ কৰিছিল। এতিয়া তাৰ হাতখন মোৰ উৰুত চুই যোৱাৰ লগে লগে মই আৰু ড্ৰাইভাৰ দুয়োজনেই থতমত খাই ইজনে সিজনৰ ফালে চাবলৈ ধৰিলোঁ। মোৰ এতিয়া কিবা এটা অদ্ভুত অনুভৱ হৈছিল। সেইবাবে মই মোৰ শাহুমাৰ ফালে চাবলৈ ধৰিলোঁ। কিন্তু তেওঁৰ সেইবিলাকৰ প্ৰতি কোনো মনোযোগেই নাছিল। তেওঁ এতিয়া খিৰিকীৰে বাহিৰলৈহে চাই গৈ আছিল। মই মোৰ শাহুমাৰ ফালে অলপ আগুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ঠাইৰ অভাৱত একেবাৰে লৰচৰ কৰিবলৈ নোৱাৰিলোঁ। এতিয়া মই জোকাৰণি মাৰি নিজকে নিয়ন্ত্ৰণ কৰি আছিলোঁ। তেতিয়ালৈকে ড্ৰাইভাৰজনে দ্বিতীয় গিয়াৰটো লগাই দিলে আৰু তাৰপিছত তেওঁৰ হাতখনেৰে মোৰ উৰুটো স্পৰ্শ কৰিবলৈ ধৰিলে। কিন্তু এতিয়া মই গম পায়ো মনে মনে বহি থাকিলোঁ। মই এতিয়া ভাবিলোঁ যে এতিয়া এনেকুৱা হৈয়ে থাকিব। কিন্তু মই মনতেও ভাবিলোঁ যে ড্ৰাইভাৰৰ আজি জেকপট লাগিল আৰু মোৰো এই কথাটোত কোনো সমস্যা নাছিল। মই মাত্ৰ অনুভৱ কৰিছিলোঁ যে মোৰ শাহুমাই এই কথাটোত গুৰুত্ব দিব নালাগে। গতিকে মই মোৰ কান্ধৰ পৰা উৰণিখন খুলি উৰুত ৰাখিলোঁ, যাতে শাহুমাই একো দেখা নাপায়। ড্ৰাইভাৰজনো এই চিন্তাত মগ্ন হৈ লাহে লাহে আৰু মনে মনে গাড়ীখন চলাই যাবলৈ ধৰিলে। তেনেতে মোৰ চকু আগৰ আইনাখনলৈ গুচি গ'ল। তেতিয়া মই ড্ৰাইভাৰৰ চকু দুটা লক্ষ্য কৰিছিলোঁ আৰু সি মোৰ ফালে বাৰে বাৰে চাই আছিল। ময়ো এতিয়া তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। মই যেতিয়া আইনাখনত তেওঁৰ ফালে চাই আছিলোঁ, ড্ৰাইভাৰটোৱে তেতিয়া মোৰ ফালে চাই চকু টুপিয়াই দিছিল। এই কথা দেখি এতিয়া মোৰ একেবাৰে লাজ লাগি গ'ল আৰু লাহেকৈ মই এটা মিচিকীয়া হাঁহি মাৰি দিলোঁ। এতিয়া তাৰ সাহস আৰু বাঢ়ি গ'ল। সেই হাতখন ইচ্ছাকৃতভাৱে মোৰ উৰুত লগাই বাৰে বাৰে চুবলৈ ধৰিছিল। এতিয়া লাহে লাহে মই শাহুমাৰ ফালে চাইছিলোঁ আৰু লক্ষ্য কৰিছিলোঁ যে তেওঁ চকু মুদি শুই গৈছিল। আমি দুয়োৱে ইজনে সিজনৰ চকুৱে এতিয়া কথা পাতি আছিলোঁ। মোৰো এতিয়া উত্তেজনা প্ৰায় 2 বছৰ ধৰি নোহোৱা হৈ পৰিছিল। সেই সকলোবোৰ মই তেওঁৰ পৰা পোৱা নাছিলোঁ। গতিকে ময়ো এতিয়া মজা ল'বলৈ ধৰিলোঁ। লাহে লাহে সি মোৰ শাৰীখন তুলি মোৰ ভৰি আৰু উৰু ঘঁহিবলৈ ধৰিছিল। তাৰ হাতৰ স্পৰ্শ মই এতিয়া উপভোগ কৰি আছিলোঁ। এনেকৈ কিছু সময়ৰ পাছত আমি ঘৰৰ সন্মুখত আহি পালোহি। ড্ৰাইভাৰজনক গাড়ীখন ৰাস্তাৰ এফালে ৰখাবলৈ ক'লোঁ।
আৰু গেটখন বন্ধ হৈ আছিল আমাৰ। শাহুমাই গাড়ীৰ দুৱাৰ খুলি এতিয়া গেটৰ ফালে আগবাঢ়ি গ'ল। ময়ো শাহুমাৰ পিছে পিছে গাড়ীৰ পৰা নামি আহিলোঁ। এতিয়া ড্ৰাইভাৰজনেও গাড়ীৰ পৰা নামি আমাৰ স্কুটিখন উলিয়াবলৈ চেষ্টা কৰিলে। সেইটো সময় তাত বৰ আন্ধাৰ আছিল। এতিয়া ঘৰলৈ আহি মই আৰু শাহুমাই দুৱাৰৰ ঘণ্টা বজাবলৈ ধৰিলোঁ। তেতিয়াই পিছফালৰ পৰা ড্ৰাইভাৰ মাত শুনিলোঁ, মেডাম, স্কুটিখন উলিয়াই আনিবলৈ সহায় কৰিবনে? তাৰপিছত মই মোৰ শাহুমাক ক'লোঁ, মা, আপুনি অলপ ইয়াতে ৰখক, মই ড্ৰাইভাৰজনক স্কুটিখন উলিয়াই আনিবলৈ অলপ সহায় কৰি দিওঁ। আৰু এনেকৈ মই এতিয়া গাড়ীখনৰ পিছফালে গ'লোঁ। আন্ধাৰৰ সুযোগ লৈ ড্ৰাইভাৰে এতিয়া মোক মৰম কৰিবলৈ ধৰিছিল। তেতিয়ালৈকে মোৰ শহুৰ দেউতাই ঘৰৰ দুৱাৰখন খুলি দিলে আৰু আমি দুয়োৱে ইজনে সিজনক চুমা খাবলৈ ধৰিলোঁ। তাৰ পাছত ড্ৰাইভাৰৰ কাণত ফুচফুচাই ক'লোঁ, কিবা অজুহাত দেখুৱাই আজি ৰাতি ইয়াতে থাকিবলৈ চেষ্টা কৰা। কথাটো কোৱাৰ পিছত মই মোৰ শাহুমাৰ লগত ঘৰলৈ বুলি ভিতৰলৈ আহিলোঁ। তাতে ড্ৰাইভাৰক ক'লোঁ যে স্কুটিখন ভিতৰলৈ আনিবলৈ। আৰু এনেকৈ আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। অলপ পিছতে ড্ৰাইভাৰজনে স্কুটিখন ভিতৰলৈ আনি ৰখাই দিলে। মোৰ শাহুমাও এতিয়া তাৰ লগতে ঘৰত আছিল। মোৰ শহুৰ দেউতাই মোক মাতি ক'লে যে ললিতা, ড্ৰাইভাৰৰ বাবে চাহ আনা। মই লগে লগে চাহ আনিলোঁ। ড্ৰাইভাৰজন আৰু শহুৰ দেউতাই হলত বহি এতিয়া চাহ খাই কথা পাতি আছিল। এনেকৈ চাহ খাই ড্ৰাইভাৰজন যাবলৈ ওলাই গ'ল আৰু গাড়ীখনত বহিলগৈ। মোৰ এতিয়া এনে লাগিল যেন সি যাবগৈ চাগে। গতিকে মই দুৱাৰমুখত থিয় হৈ হতাশ হৈ তাৰ ফালে চাই আছিলোঁ। সি গাড়ীখন ষ্টাৰ্ট কৰিবলৈ চাবিটো ঘূৰাই দিলে, কিন্তু গাড়ীখন বহু দেৰিলৈকে ষ্টাৰ্ট হোৱা নাছিল। বহু সময় এনেকৈ সি চেষ্টা কৰিলে। এতিয়া মোৰ শহুৰ দেউতাও গৈ তাৰ ওচৰতে থিয় হৈ আছিল। সি তেতিয়া ক'লে যে খুৰা, গাড়ীখনৰ কিবা এটা হৈছে। ৰাতিৰ এইটো সময়ত মিস্ত্ৰীজনো নাহিব। কাইলৈ ৰাতিপুৱা মিস্ত্ৰীজনক আনি ঠিক কৰি লৈ যাম। এৰাতিৰ বাবে মই এতিয়া গাড়ীখনতে শুম, মাত্ৰ মোক আপুনি কম্বল এখন দিয়ক। তেনেতে শহুৰ দেউতাই ক'লে যে হেৰা, তুমি কিয় গাড়ীৰ ভিতৰতে শুবা? আমাৰ ঘৰত ঠাই আছে নহয়, তুমি তাতেই শুব পাৰিবা। তুমি এতিয়া গাড়ীখন ইয়াতে ৰখাই মোৰ লগত ঘৰলৈ আহা। এই কথাটো শুনাৰ পাছত চালকজন সুখী হৈ পৰিল আৰু লগতে ময়ো সুখী হৈ পৰিলোঁ। শহুৰ দেউতাই এতিয়া ড্ৰাইভাৰজনৰ বাবে খাদ্য ৰান্ধিবলৈ ক'লে। মই এতিয়া সকলোৰে বাবে খাদ্য ৰান্ধিছিলোঁ। শহুৰ দেউতাই ড্ৰাইভাৰক ভিতৰলৈ মাতিলে ৰাতিৰ আহাৰ খাবলৈ। এতিয়া আমি সকলোৱে একেলগে খাবলৈ আৰম্ভ কৰিছিলোঁ। তেতিয়া সেইটো সময়ত মোৰ আৰু ড্ৰাইভাৰৰ চকু দুটা বাৰে বাৰে ইজনে সিজনৰ ফালে গৈ আছিল। ৰাতিৰ আহাৰ খোৱাৰ পিছত ড্ৰাইভাৰজনক শুবলৈ সকলো ব্যৱস্থা কৰি দিলোঁ। ময়ো পাকঘৰৰ সকলো কাম শেষ কৰি মোৰ শহুৰ দেউতাক শোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। তাৰপিছত ভাবিলোঁ যে কিছু সময় মই এতিয়া স্বামীৰ লগত কথা পাতি লওঁ। এনেকৈ মই মোৰ স্বামীক ফোন কৰি তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ। ৰাতি 12 বাজিল আৰু মই মোৰ কোঠাৰ পৰা ওলাই আহিছিলোঁ। শহুৰ দেউতাৰ কোঠাৰ লাইটবিলাক বন্ধ হৈ আছিল। মই এতিয়া অনুভৱ কৰিছিলোঁ যে শহুৰ দেউতা আৰু শাহুমা গভীৰ টোপনিত আছে। এতিয়া মই লাহে লাহে ড্ৰাইভাৰজনৰ ওচৰলৈ গ'লোঁ। তাত সি মোৰ বাবে অপেক্ষা কৰি আছিল। আন্ধাৰতে মোৰ হাতখন ধৰি সি মোক গাড়ীৰ ভিতৰলৈ লৈ গ'ল আৰু মোক ছিটটোত শুৱাই দি ক'লে, ইমান দেৰি মই তোমাৰ বাবে অপেক্ষা কৰি আছিলোঁ। তুমি এতিয়া একো চিন্তা কৰিব নালাগে, মই এতিয়া আহি গৈছোঁ নহয়। তুমি এতিয়া যিয়েই কৰিব বিচৰা তাকেই কৰিবলৈ পাৰিবা। ইয়াৰ পিছতে আমি ইজনে সিজনক মৰম কৰিবলৈ ধৰিলোঁ আৰু সেই সকলোবোৰ কৰিছিলোঁ। মই চালকক ক'লোঁ যে এতিয়া আমাৰ হাতত মাত্ৰ 3 ঘণ্টা সময় আছে, কাৰণ ৰাতিপুৱা সদায় 6 বজাত শাহুমা শোৱাৰ পৰা উঠে। শাহুমা সাৰ পোৱাৰ 1 ঘণ্টাৰ আগতেই মই মোৰ ৰুমলৈ গৈ শুব লাগিব। তাৰ পাছত চালকে ক'লে, মাত্ৰ 3 ঘণ্টা কি হ'ব? ময়ো এই 3 ঘণ্টাত সন্তুষ্ট হ'বলৈ পৰা নাছিলোঁ। তাৰপিছত মই হাঁহি হাঁহি তাক ক'লোঁ, যদিহে মই তোমাৰ লগত ৰাতিপুৱালৈকে থাকোঁ, তেনেহ'লে ধৰা পৰিলে আমাক দুয়োকে বহুত মাৰপিট কৰিব। এই কথা শুনাৰ পাছত সি হাঁহি হাঁহি ক'লে, মেডাম ঠিক আছে, তুমি যি কোৱা সেয়াই হ'ব। আৰু এই বুলি কৈ সি মোক বাৰে বাৰে চুমা খাবলৈ ধৰিছিল। অলপ সময়ৰ পিছতে ৰাতিপুৱা 5 বাজি গৈছিল। সেইদিনা ৰাতি মোক 5 বাৰ প্ৰেম কৰাৰ পিছত মই তাক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি মোৰ ৰুমলৈ গুচি আহিলোঁ। এতিয়া কোঠাটোত আহি অকলে শুই মই একেবাৰে ভাল পোৱা নাছিলোঁ। চালকজনেও ৰাতিপুৱা 10মান বজাত উঠি গুচি গ'ল। ইয়াৰ পিছত আৰু আমি কেতিয়াও লগ পোৱা নাছিলোঁ, যদিও সেইটো মুহূৰ্ত মোৰ বাবে এটা স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব।
আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।